নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ দীপাংক ব্লগ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো আমাৰ ABUB আমাৰ বুটমেন আৰু ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰসকলৰ যিটো আমাৰ এতিয়া ভাইভা টেষ্ট আছে তাৰ কিছুমান কুৱেশ্যন বা আমি কেনেধৰণে প্ৰিপেৰেশ্যন মই আগৰ ভিডিঅ'ত দিছিলোঁ যে কেনেধৰণে প্ৰিপেৰেশ্যন কৰি যাব বা কিবিলাক নিয়মানুৱৰ্তিতা পালন কৰি যাব ভাইভা টেষ্ট দিবলৈ আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন তাত সুধিব পাৰে তাৰ কিছু কথা মই লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথম কথা কি আমাৰ যেতিয়া আমি ভাইভা টেষ্ট দিব যাম আমি কেনেকুৱা ধৰণৰ ড্ৰেছ পোছাক পিন্ধি যাম। মই আগৰ ভিডিঅ'ত কৈছোঁ যে কি যিমানটো পাৰে আমাৰ ফৰ্মেল যেনেকৈ ফৰ্মেল ড্ৰেছ লগাই যাব, যেনেকৈ বগা পাৰিলে বগা চাৰ্ট বা টি চাৰ্ট, ধুনীয়াকৈ ব্লেক কালাৰ পেণ্ট আৰু ধুনীয়াকৈ বেল্ট সুন্দৰভাৱে চাফ চাফাই আৰু পাৰিলে ইস্ত্ৰি কৰি দিব সুন্দৰভাৱে ঘৰৰ পৰা আৰু ব্লেক কালাৰৰ জোতা যিকোনো হ'লেও আপোনাৰ ফৰ্মেল হ'ব লাগে, ৰং বিৰঙৰ হ'লে ভাল নহয়। এতিয়া এনেকুৱা এটা ড্ৰেছ পোছাক পিন্ধি যাব আৰু তাত আপুনি কেনেকৈ ধৰণে তাত এটেণ্ড কৰিব যেতিয়া আপুনি যাব তাত আপোনাৰ ভাইভা দিবলৈ তাত যেতিয়া আপুনি প্ৰৱেশ দুৱাৰত বা প্ৰৱেশ কৰিবগৈ তাত কিখিনি কেনেকুৱা ধৰণৰ নিয়মানুৱৰ্তিতা পালন কৰিব লাগিব সেইখিনি আমি ধ্যান দিব লাগিব। প্ৰথম কথা কি আমাৰ এতিয়া ভাইভা টেষ্টত 5 মাৰ্কছ আছে, আমি চেষ্টা কৰিম যে যিকেইটা 5 মাৰ্কছ আছে সেই গোটেই 5 মাৰ্কছটো আমি ল'বলৈ চেষ্টা কৰিম। কাৰণ কেলৈ এইটো লাষ্ট ষ্টেপ, ইয়াৰ পৰা এই ষ্টেপটো পাৰ কৰাৰ লগে লগে সুন্দৰভাৱে যদি পাৰ কৰে তেতিয়ালৈকে আপুনি কি হ'ব এজন সুদক্ষ জোৱান হ'বলৈ সক্ষম হ'ব, অসম পুলিচৰ এজন সদস্য হ'বলৈ সক্ষম হ'ব। সেইকাৰণে যিমান পাৰে নিজৰ 100% দি আগবাঢ়ি যাব আৰু যিখিনি কাম কৰিব লাগে সকলোখিনি নিজৰ 100% দি কৰিব যে যাতে সুন্দৰভাৱে আপোনালোকে কোৱালিফাই হ'ব পাৰে। মই ক'লোৱে যে ড্ৰেছ পোছাকৰ ক্ষেত্ৰত সুন্দৰভাৱে আপোনালোকে ফৰ্মেল ড্ৰেছ লগাব আৰু যেতিয়া তাত আপোনাৰ প্ৰৱেশ কৰিব এতিয়া আমাৰ নিজৰ আপোনাৰ আগলৈকে গুৱাহাটীত নহ'বও পাৰে কাৰণ কেলৈ আগতে আমাৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰাবিলাকৰ কি হয় ভাইভাটো গুৱাহাটীত হৈছিলে, এতিয়া আমাৰ গুৱাহাটীত নহয় আপোনাৰ যেনেকৈ আমাৰ শিৱসাগৰ আৰু যোৰহাট সকলোখিনি আপোনাৰ যোৰহাটতে হ'ব। সেইকাৰণে তাত কি হ'ব আপোনাৰ ফিল্ডতো দিব পাৰে বা আপোনাৰ নহ'বা ঘৰৰ ভিতৰত আপোনাৰ বিল্ডিঙতো দিব পাৰে। সেইকাৰণে কিছুমান তাত নিয়ম আছে, আপুনি যদি সুন্দৰভাৱে ফিল্ডত বা টেণ্ট কৰি ধুনীয়াকৈ সুন্দৰভাৱে ভাইভা ল'ব বিচাৰে তাত আপোনালোকে কি কৰিব যেতিয়া ফিল্ডত ল'ব তেতিয়া আপোনালোকে সুন্দৰভাৱে ড্ৰেছ পোছাক পিন্ধি যাব, তাত জোতা খুলিব দৰকাৰ নাই। যেতিয়া আমি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিম যেতিয়া ছাৰসকল আমাৰ ভিতৰত যদি ঘৰৰ বিল্ডিঙৰ ভিতৰত থাকে তেতিয়া আমি তাত সোমাওঁতে কিছুমান নিয়মানুৱৰ্তিতা পালন কৰিব লাগিব। কাৰণ কেলৈ আমাৰ যেতিয়া আমি ঘৰৰ ভিতৰত সোমাই যাম আমাৰ নিয়ম আছে কি সুন্দৰভাৱে জোতাযোৰ আমি খুলি থৈ যোৱা, সেইখিনি নিয়ম ধ্যান দিব। কাৰণ কেলৈ সৰু সৰু এটা ভুলৰ কাৰণে আপুনি কেতিয়াবা ডিছকুৱালিফাই হ'ব পাৰে। মই কৈছোঁ যে কি সুন্দৰভাৱে নিজৰ 100% দিব, যিটো ক্ষেত্ৰত একদম সজাগ হৈ যাব সকলোখিনি 100% দিবলৈ চেষ্টা কৰিব। যেন য'ৰবাত যদি খুটি নথি থাকেও সেইখিনিও ঘৰতো এবাৰ প্ৰেক্টিছ কৰিব। মই আগতে কৈছোঁ যে নিজৰ মা দেউতাক সাক্ষী হিচাপে এজন অফিচাৰ বুলি মনেৰে ভাবি তেওঁলোকৰ আগত একবাৰ প্ৰেক্টিছ কৰিব। যদি নিজৰ ঘৰত দাদাহঁত আছে তেওঁলোককো আগত খাৰা কৰি সুন্দৰভাৱে প্ৰেক্টিছ কৰিব যাতে সকলোখিনি আপুনি 100% কৰি যাব পাৰে ঘৰৰ পৰাই। আৰু নেক্সট কি তাত যেতিয়া আপুনি সোমাব ধুনীয়াকৈ যদি বোলে ৰাতিপুৱা হয় তেতিয়া বোলে মই সোমাওঁতে সুন্দৰভাৱে ক'ব যে মই সোমাব পাৰোঁনে ছাৰ, আৰু লগালগ ক'ব কি সোমোৱাৰ পিছত যদি ক'ব ঠিক আছে আহা ভিতৰলৈ আহা, আৰু তেতিয়া লগালগ ক'ব কি গুড মৰ্ণিং বা গুড মৰ্ণিং ছাৰ। কাৰণ কেলৈ অসমীয়াত কথা এটা আছে আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়, সেইটো ধ্যান দিব। আপোনাৰ সেইখিনি বস্তুৱে চাব ভাইভাত প্ৰথম। তাৰ নেক্সট ষ্টেপ আছে আপোনাক কুৱেশ্যন সুধিব পাৰে, নানান ধৰণৰ বেলেগ বেলেগ কিবা কিবি সুধিব পাৰে। প্ৰথম কথা কি আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয়, সেইকাৰণে নিজৰ 100%টো দিবলৈ চেষ্টা কৰিব যাতে এজন মই ভদ্ৰ ব্যক্তি হৈ তাত প্ৰৱেশ কৰিব, সুন্দৰভাৱে ভদ্ৰ লিখীয়া ক'ব আৰু এজন সাহসী নিজকে সাহসী বুলি ভাবিব যে নিজৰ এটিটিউডটো তাত দাঙি ধৰিব সুন্দৰভাৱে যাতে ছাৰহঁতে দেখি ঠিক আছে ল'ৰাটো সকলো ক্ষেত্ৰতে তেওঁ পাৰদৰ্শিতা দেখুৱাইছে। তেনেদৰে তোমালোকে আগৰখিনি নিজৰ পাৰদৰ্শিতা দেখুৱাই যিদৰে সুন্দৰভাৱে কোৱালিফাই হৈ গ'লা এই নেক্সট লাষ্ট ষ্টেপটোত তেনেকুৱা ধৰণৰ 100% দি যেন আগবাঢ়ি যোৱা। নেক্সট এতিয়া মই ক'লোৱে তাত আপোনাৰ কুৱেশ্যনো সুধিব পাৰে, কেনেধৰণে কুৱেশ্যন সুধিব তাত 4-5জন আমাৰ অফিচাৰ থাকিব। তাত তোমাক ধুনীয়াকৈ তুমি খাৰা হ'বা ছাৰহঁতৰ আগত, খাৰা হোৱাৰ পিছত তোমাক যদি কয় বোলে ঠিক আছে বহা, সুন্দৰভাৱে তুমি বহিলা। আৰু কি হয় যেতিয়া বহিবা তুমি সদায় অফিচাৰৰ লগত আই টু আই কণ্টেক্ট ৰাখিবা। কাৰণ কেতিয়াবা কি হয় আমি তললৈ মোকোৱা বা ছাইডে এনেকৈ চাই থাকিব নালাগে, সুন্দৰভাৱে ষ্টেট ধুনীয়াকৈ
এজন আমাৰ ছাৰহঁতে যেনেকৈ সুন্দৰভাৱে বহি থাকিব তেনেকৈ সুন্দৰভাৱে বহিবা। এজন নিজৰ ব্যক্তিত্বটো তাত প্ৰকাশ কৰিব লাগিব সুন্দৰভাৱে। তাত যদি ছাৰহঁতে যদি সোধে আপোনাক কুৱেশ্যন কিবা কিবি, তাৰমানে আপোনাৰ XYZ সুধিব পাৰে। প্ৰথম কথা কি, নিজৰ ব্যক্তিত্বটো প্ৰকাশ কৰিব লাগিব, নিজৰ ডিচিপ্লিনটো মেইনটেইন কৰি ৰাখিবা, সুন্দৰভাৱে তাক প্ৰকাশ কৰি দিব লাগিব। তেতিয়া ছাৰহঁতেও ভাবিব যে ঠিক আছে ল'ৰাটো অ'কে, চব ফালৰ পৰা অ'কে, এতিয়া নেক্সট কি ষ্টেপ কি আমি কুৱেশ্যন সোধোঁ। এতিয়া কুৱেশ্যনৰ ক্ষেত্ৰত মই আহোঁ কি, কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাক সুধিব পাৰে। 1 নম্বৰ কথা, আমি কুৱেশ্যনৰ কথা সুধিবলৈ নিজৰ, এতিয়া মই যেনিবা শিৱসাগৰৰ পৰা গৈছোঁ, মই যেনিবা ডিব্ৰুগড়ৰ পৰা গৈছোঁ, মই ধেমাজি, মই লখিমপুৰৰ পৰা গৈছোঁ, নিজৰ ডিষ্ট্ৰিক্টখনৰ সকলোখিনি ডিটেইলছ বা আমাৰ ধেমাজিখন বা শিৱসাগৰখন কিহৰ কাৰণেনো জনাজাত, তাৰ কিবা বিশেষত্ব আছে নেকি, আৰু লগতে তাৰ যিসকল বিধায়কসকল আছে বা যিসকল আমাৰ তাৰ SP ছাৰসকল আছে বা DC ছাৰসকলে তেওঁলোকৰ নামবিলাক সুন্দৰভাৱে জানি যাব। এটা কথা আছে কি জানানে, নিজক জানিলেহে তুমি আনক জানিব পাৰিবা। প্ৰথম নিজৰটো, এতিয়া আমি প্ৰথম শিকিব গ'লে আমি ক'ৰ পৰা শিকিছোঁ, ঘৰৰ পৰা শিকিছোঁ, ঘৰৰ পৰা আৰম্ভ কৰিহে আমি বাহিৰলৈ গৈছোঁ। সেইকাৰণে ঘৰৰ কথাও সুধিব পাৰে তোমাৰ, বোলে মা দেউতা কিহৰ লগত জড়িত হৈ আছে, সুন্দৰভাৱে যিকোনো কথা কোৱা তুমি সুন্দৰভাৱে ক'বা। বোলে মোৰ দেউতা এজন বা ছাৰ্ভিচ কৰে বা মোৰ দেউতাই বা কৃষি ক্ষেত্ৰৰ লগত জড়িত, নেক্সট সেইটো সুধিব পাৰে। বোলে কৃষি, তুমি দেউতা তোমাৰ কৃষি কোনটো বিভাগ, তাৰমানে কৃষিৰ লগত জড়িত হৈ আছে। তুমি যদি কোৱা কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, হয়, তুমি যদি ক'ব নোৱাৰা তাত বোলে মোৰ দেউতা বোলে আমাৰ ধান খেতিৰ লগতে বা বোলে আমাৰ বেলেগ চব্জি খেতি কৰে, সুন্দৰভাৱে ক'ব লাগিব। যিখিনি কোৱা সুন্দৰভাৱে স্পষ্ট। তোমাক যদি সুধে বোলে দেউতা কি কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, তুমি যদি ক'ব নোৱাৰে তেতিয়া তোমাৰ নিগেটিভ মাৰ্ক আহি যাব। বোলে মা কি কৰে, বোলে মায়ে যদি ছাৰ্ভিচ কৰে, ছাৰ্ভিচ হোল্ডাৰ, বোলে আমুক ডিপাৰ্টমেণ্টত ছাৰ্ভিচ কৰি আছে, বা এজন মা বোলে কি কৰে ঘৰত হাউচৱাইফ। সুন্দৰভাৱে যিখিনি কথা কোৱা সুন্দৰভাৱে। আৰু নেক্সট সুধিব পাৰে তোমাৰ, তুমি কিয় অসম পুলিচত তুমি কিয় ভৰ্তি হ'ব বিচাৰিছা, এনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিছে। আগৰ মই যিসকল ল'ৰাই দিছিলে তেওঁলোকৰ পৰা কালেক্ট কৰি আনিছোঁ, কাৰণ তেওঁলোক এতিয়া বৰ্তমান ইলেকশ্যন ডিউটি যোৱাৰ কাৰণে মই আপোনালোকৰ মাজত আনিব পৰা নাই। অনতি পলমে তেওঁলোক আহিব, মই সুন্দৰভাৱে তেওঁলোকৰ মুখেদিও আপোনালোকক জনাই দিম কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে। আৰু নেক্সট ক'লোৱে যে কি, আমাৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত সুন্দৰভাৱে একদম A to Z। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন সোধে কেতিয়াবা নিজৰ গাঁওখনৰ ওপৰতো সোধে। আজিকালি নেটৰ যুগ, তোমাৰ নেটত মাৰি দিয়াৰ লগে লগে সকলো কথা ওলাই যায়। সেইকাৰণে যিকোনো কথা, নিজৰ গাঁওখনৰ কথাও, নিজৰ ঘৰখনৰ কথা, নিজৰ জিলাখনৰ কথা, নিজৰ ৰাজ্যখনৰ কথা ষ্টেপ বাই ষ্টেপ সুন্দৰভাৱে তুমি তাত দাঙি ধৰিবা। যদি সোধে, আৰু সোধাটো 100% চিয়'ৰ সুধিবই। আৰু যিটো তোমাক সোধে সেইটো তুমি লাগিলে কিছুমান ভুলো হ'ব পাৰে, কিন্তু কনফিডেঞ্চ, কথা কোৱা ঢং, সেই ঢংটো তেওঁলোকে চাব। বোলে ল'ৰাটোক কেনেকুৱা ষ্টাইলত তেওঁ কথা কৈছে। যদি বোলে নাজানো, মই আগত ভিডিঅ'ত কৈছোঁ বোলে তাৰ ওপৰত মোক জ্ঞাত নহয়, তেতিয়া বোলে মাথা খজোৱা, কিবা তলেলৈ মোক কোৱা, কিবা কিবি এইবিলাক কৈ নাও, আইটোৱে কণ্টেক্ট কৰি সুন্দৰভাৱে সকলোখিনি কথা কৈ যাবা। এতিয়া মই আকৌ মোৰ নেক্সট ভিডিঅ'ত মই লৈ আহিম আমাৰ আৰুনো কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। মই ক'লোৱে যে নিজৰ ডিষ্ট্ৰিক্টখনৰ কথা, আৰু লগতে জিকেটো সুন্দৰভাৱে চাই যাবা, জেনেৰেল নলেজ আমাৰ অসমৰ। আৰু সুধিব পাৰে কি, আমাৰ অসমৰ সমস্যা। আগৰ আমাৰ ভাইটি এজনে মোক কৈছিলে যে কি, মোক সুধিছিলে যে আমাৰ অসমৰ প্ৰধান সমস্যানো কি, লগতে কেনেকুৱা ধৰণৰ সমস্যা এতিয়া বৰ্তমান অসমত চলি আছে, সেইখিনি কথা সুধিছিলে। তুমি যিখিনি জানা, তোমাৰ অন্তৰংগই যিখিনি জানে সেইখিনিহে ক'বা। তুমি আৰু ওপৰঞ্চি যিটি ক'ব নালাগে। যিটো সমস্যা বোলে মই এইটো বা নিবনুৱা সমস্যা বা এনেকুৱা ধৰণৰ সমস্যা, বানপানী সমস্যা বা এনেকুৱা ধৰণৰ সমস্যা, যিটো জানা সম্পূৰ্ণৰূপে শুদ্ধভাৱে সুন্দৰকৈ তাত প্ৰদৰ্শন কৰিবা। তেতিয়া ছাৰহঁতে ভাবিব যে কি, ঠিক আছে, ল'ৰাজন ঠিক আছে, সকলো ক্ষেত্ৰতে তেওঁ আগবঢ়া। সেইকাৰণে সুন্দৰভাৱে তুমি যিটো 5 নম্বৰ দিব সেইটো সুন্দৰভাৱে পাবলৈ সক্ষম হ'বা। এতিয়া মই নেক্সট আকৌ মোৰ ভিডিঅ'ত লৈ আহিম যে এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ আৰু কি সোধে। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনালোকে কমেণ্ট কৰিব, যাতে মই আপোনালোকক নেক্সট যিখিনি কমেণ্টৰ আনচাৰ দি উপকৃত কৰিব পাৰোঁ। আজিলৈ মোৰ ভিডিঅ' ইমানেই। ধন্যবাদ।